ভদ্ৰ আচৰণ তথা ভদ্ৰ ব্যৱহাৰ কৰিবলৈ কিতাপৰ শিক্ষাৰ প্ৰয়োজন নাই। মা-দেউতাকে দিয়া শিক্ষাই যথেষ্ট। কলমত চিয়াহী নাথাকিলে সেই কলম মূল্যহীন। ঠিক সেইদৰে উচ্চ শিক্ষা গ্ৰহণ কৰি যদি নিজৰ মন মানসিকতা তথা ব্যৱহাৰ ভাল কৰিব নোৱাৰে, তেতিয়াহ'লে সেই শিক্ষা মূল্যহীন। জীৱনত সফল হ'লে অধিকাংশ মানুহে হিংসাত জ্বলি পুৰি মৰে আৰু বিফল হ'লে অধিকাংশ মানুহে সমালোচনা আৰু ঘৃণা কৰে। নিজস্বতাক পাহৰি কাৰো আপোন হ'ব নোৱাৰে, কাৰণ কাৰোবাক কৰা অতিমাত্ৰা বিশ্বাসৰ ফলশ্ৰুতিত পোৱা আঘাতে পুনৰাই আনক বিশ্বাস কৰিব নোৱাৰা কৰি পেলালে। শিক্ষিত হৈ যদি ভুলক ভুল আৰু শুদ্ধক শুদ্ধ বুলি কোৱাৰ সাহস নাথাকে আপোনাৰ, তেনেহ'লে আপুনি সমাজৰ বজাৰ বাহিৰে একোৱেই নহয়। মানুহ এজন যেতিয়া শাৰীৰিকভাৱে ভাগৰি পৰে, তেতিয়া অলপ শুই দিলে, আৰাম কৰিলে ঠিক হৈ যায়। কিন্তু যেতিয়া আৱেগিকভাৱে ভাগৰি পৰে, তেতিয়া কোনো ধৰণৰ টোপনি আৰামে মানুহজনক সহায় কৰিব নোৱাৰে। তাতকৈ বেছি কষ্ট তেতিয়া হয় যেতিয়া সেই মানুহজনক কোনেও বুজি নাপায়। কেতিয়াবা কিছুমান মানুহৰ পৰা আঁতৰি অহাটো ভাল। তেওঁৰ সৈতে একো ভৱিষ্যত নাই বুলি জনাৰ পিছতো তেওঁৰ সৈতে থকাৰ সপোন দেখি থকাতকৈ আঁতৰি অহাটো বহুত ভাল। এটা সময়ত সকলো অচিনাকি হৈ পৰে। এদিন যিয়েই গোটেই জীৱন লগত থকাৰ কথা কৈছিল, তেওঁ এতিয়া আনৰ হৃদয়ত ঘৰ সাজিব ধৰিছে। মানুহে মানুহক হিংসা কৰি একো লাভ কৰিব নোৱাৰে। তথাপিও মানুহে মানুহক হিংসা কৰি মনত বহুত শান্তি অনুভৱ কৰে। সোনকালে খং উঠা মানুহৰ মনবোৰ বহুত কোমল হয়। সিহঁতে যিমান সোনকালে খং কৰে, সিমান সোনকালে ক্ষমা কৰি দি পুনৰ আঁকোৱালি লয়। জীৱনত যদি সফল হ'ব বিচাৰিছা, তেন্তে পোনপ্ৰথমে নিজেই নিজকে চিনা, নিজক বুজা, নিজক ভাল পোৱা আৰু নিজকে সময় দিয়া।